ভাবি আছিলো আমচুৰ কৰিলে বুলি ভাবিছিলো কোনোবাই মই এনেকুৱা সংগঠনৰ নাম শুনা নাই আমচুৰ বুলি ভাবিছিলো তাৰপা গম পাইছো আমচু এটা আমচুৰ নে আমচু প্ৰথম হেতু আমি প্ৰথমতে মই গম পাই লওঁ মই ভাবিলো কবাত আম কোনোবাই চুৰ কৰি নিলে হিবহাগত মই হেতু ভাবিছিলো তাৰপা এতিহে গম পাইছো আমচু বুলে আমচুৰ হোৱা নাই মই বহুত আমচুৰ হল বুলি ভাবিছিলো সেন্ট্ৰেল মাৰ্কেটৰ পৰা মই এতিয়া সংগঠনটোনো কি প্ৰথম হেতু মই জানি লওঁ তাৰ পিছত তেওঁলোকৰ ওপৰত আমি ৰিএকচন দিম যেনে কথাটো হৈছে কি ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে ধৰ্মৰ ঊৰ্ধ্বত ইয়াত থলগুৰি মানুহ একত্ৰিত হৈছে আৰু ইয়াক ধৰ্মীয় ৰহন যদি কোনোবাই হানিব বিচাৰিছে তো ভুল বিচাৰিছে আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় হেতু লক্ষণীয় হ'ব কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আউপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল বিজেপি পৰুষণত আমি কাম কৰিছো বুলি ফেসবুক পোষ্ট দিয়া দেখিছো আউপকীয়াকৈ স্পষ্টকৈ কোৱা নাই কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয় আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধ্বত কৰি আছে আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই আমি জাতীয়তাবাদ কৰিছো থলগিৰি খিলঞ্জীয়া মানুহখিনি ভৱিষ্যত সুৰক্ষাৰ কাৰণে আৰু আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে সেই হুংকাৰ কাক দিলে সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে আৰু সি আজি শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আমি কৈছো যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে কাৰণ উজনি অসমখন আমাৰ ঘৰ আমি প্ৰথম আমাৰ ঘৰখন আমি সেফ কৰিব লাগিব সিকিউৰ কৰিব লাগিব আৰু সেই কাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছো যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব প্ৰত্যেক খিলঞ্জীয়া মানুহে হিন্দু হওক কি মুছলমান হওক সকলোৱে সহযোগ কৰিব লাগিব আৰু ইয়াত ধৰ্মীয় মেৰুকৰণ যেটো ৰূপ দিয়া হৈছে ধৰ্মীয় মেৰুকৰণৰ এই ৰূপটোৰ বিৰুদ্ধে এখন সংগ্ৰাম হৈছে আমি এটো দেখুৱাব বিচাৰিছো যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছো অনাদি অনন্ত কাললৈকে থলগিৰি হিচাপে জীয়াই যাম আমচু উপদেষ্টা আপোনাৰ ন্যায় যদি ভাবি আছিলো আমচুৰ কৰিলে বুলি ভাবিছিলো কোনোবাই মই এনেকুৱা সংগঠনৰ নাম শুনা নাই আমচুৰ বুলি ভাবিছিলো তাৰপা গম পাইছো আমচু এটা আমচুৰ নে আমচু প্ৰথম হেতু আমি প্ৰথমতে মই গম পাই লওঁ মই ভাবিলো কবাত আম কোনোবাই চুৰ কৰি নিলে হিবহাগত মই হেতু ভাবিছিলো তাৰপা এতিহে গম পাইছো আমচু বুলে আমচুৰ হোৱা নাই মই বহুত আমচুৰ হল বুলি ভাবিছিলো সেন্ট্ৰেল মাৰ্কেটৰ পৰা মই এতিয়া সংগঠনটোনো কি প্ৰথম হেতু মই জানি লওঁ তাৰ পিছত তেওঁলোকৰ ওপৰত আমি ৰিএকচন দিম মাৰ্কেটৰ আমচুৰ হে ন ঠিক আছে হও আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গটিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati